সাবস্ক্ৰাইব কৰিব পাতৰ লাৰ্ণিং ইউটিউব চেনেলটি। পাতৰ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম অষ্টম শ্ৰেণী গণিতৰ 4.2 অনুশীলনীৰ প্ৰথম প্ৰশ্নটি। প্ৰথম প্ৰশ্নটি দি আছে এটা চতুৰ্ভুজ ABCD অংকন কৰা য'ত AB = 6 cm, BC = 7 cm, CD = 6.5 cm, DA = 5.5 cm আৰু এংগল B = 0.105 ডিগ্ৰী মানে 105 ডিগ্ৰী। এতিয়া এইখিনি ডাটাৰ সহায়ত আমি কি কৰিম ABCD নামৰ এটা চতুৰ্ভুজ অংকন কৰিম। বাৰু এতিয়া আমি প্ৰথম প্ৰশ্নটি লৈছোঁ। আমাৰ প্ৰথমতে কি কৰিব লাগিব আমাৰ, কাৰণ যেহেতু বি কোণটো কি হৈ আছে 105 ডিগ্ৰী আছে, গতিকে আমি AB বাহুডাল প্ৰথমে আঁকি ল'ব লাগিব। অৰ্থাৎ যিটো কোণ দিয়া থাকে সেই বাহুডালৰ মানটোৱে তাত থকা বাহুডালৰ মানটোৱে প্ৰথমতে কি কৰিব লাগিব, ৰেখাখণ্ডডাল আঁকি ল'ব লাগিব। এতিয়া আমি কি কৰিলোঁ, প্ৰথমে AB ৰেখাখণ্ডডাল আঁকি ল'ম। AB = কিমান চেণ্টিমিটাৰ দি আছে 6 চেণ্টিমিটাৰ। আমি AB ৰেখাখণ্ডডাল প্ৰথমে কিয় আঁকিম জানানে, কাৰণ ইয়াত B কোণটো কিমান ডিগ্ৰী আছে 105 ডিগ্ৰী আছে। সেইকাৰণে আমি কি কৰিম, এতিয়া 6 চেণ্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড আঁকিম আৰু ৰেখাখণ্ডডালৰ নাম দি আছে কিমান, AB। আমি এতিয়া 6 চেণ্টিমিটাৰ জোখৰ এডাল কি আঁকিলোঁ, ৰেখাখণ্ডৰ নাম দিছোঁ A আৰু এইটো B। আৰু এইডাল দূৰত্ব কিমান, ডিষ্টেঞ্চটো 6 চেণ্টিমিটাৰ। এতিয়া কথাটো হ'ল কি, আমাক কি কৰিব দিছে যে B কোণটো কিমান ডিগ্ৰী জুখিব দিছে, B কোণটো 105 ডিগ্ৰী। এতিয়া তোমালোকেতো কোনোবান যন্ত্ৰৰ সহায়ত কোণ জুখিব পাৰে, 6ত পাৰিছাই। গতিকে 105 ডিগ্ৰী ইফালৰ পৰা আহিব, ইফালৰ পৰা 0 হ'লে এইটো 0, 10, 20, এইটো হৈছে 90, হয়নে, 90, 10 আৰু 105 এইটো, ঠিক আছে। এইখিনিত হ'ব আমাৰ 105 ডিগ্ৰী। এতিয়া কি কৰিম, আমি এনেকৈ ধুনীয়াকৈ এডাল ৰশ্মি টানি দিম। কি টানি দিম, ৰশ্মি। ধুনীয়াকৈ এনেকৈ কি কৰি দিলোঁ, এডাল ৰশ্মি টানি দিলোঁ আৰু এইখিনিৰ নাম দিলোঁ X। অৰ্থাৎ এডাল কি ৰেখা বুলি ক'লোঁ, ৰশ্মিডালৰ নাম BX। অৰ্থাৎ আমি এই B নামৰ কোণটো পালোঁ কিমান ডিগ্ৰী, 105 ডিগ্ৰী। ঠিক আছে, এইখিনিলৈ বুজি পাইছানে বাৰু তোমালোকে? ঠিক আছে বাৰু, যদি বুজি পাইছা। এইবাৰ BC অৰ্থাৎ B বিন্দুক কেন্দ্ৰ কৰি এডাল কি দিব লাগিব, এটা বৃত্তচাপ দিব লাগিব। আৰু সেই B বিন্দুৰ পৰা কোনটো বিন্দুলৈ দিব লাগিব জানানে, C বিন্দুলৈকে। অৰ্থাৎ B বিন্দুৱে যিটো বিন্দুক কটাকটি কৰিব, অৰ্থাৎ BX ৰশ্মিৰ ওপৰত, কোনডাল ৰশ্মিৰ ওপৰত, BX ৰশ্মিৰ ওপৰত। এডাল ৰশ্মি বুলি আমি কিয় বুলি ভাবিম, তাত এইফালে ধনুকাৰ আছে, কাৰডাল দেখিছানে, ইয়াৰ মিনিং হৈছে এইফালে যিমান দূৰলৈ বাঢ়ি যাব পাৰে, নিৰ্দিষ্টতা নাই। গতিকে এই BCডাল কাৰ ওপৰত হ'ব, BX ৰশ্মিৰ ওপৰত। BC 7 চেণ্টিমিটাৰ জোখত কি কৰিব লাগিব, আমি এটা বৃত্তচাপ দিব লাগিব। গতিকে আমি স্কেলৰ সহায়ত 7 চেণ্টিমিটাৰ জোখত এটা কি দিম, ধুনীয়াকৈ 7 চেণ্টিমিটাৰ হৈ আছে, 7 চেণ্টিমিটাৰ জোখত কি দিম, এটা বৃত্তচাপ দিম। কোনটো বিন্দুৰ পৰা, B বিন্দুৰ পৰা। B বিন্দুৰ পৰা এনেকৈ দিলোঁ, কি দিলোঁ, এটা বৃত্তচাপ দিলোঁ। আৰু এই বৃত্তচাপটোৱে কোনটো বিন্দুত কাটিছে, C বিন্দুত। এই বিন্দুটোৰ নাম দিছোঁ মই কি, C বিন্দু। ঠিক আছে, এতিয়া চোৱা কাৰ কাম শেষ হৈছে, ABৰ কাম শেষ হ'ল, BCৰ কাম শেষ হ'ল, আৰু B কোণটোৰ মান কিমান হ'ল, 105 ডিগ্ৰী, এইটোৰ কাম শেষ হ'ল। থাকিল কি, CD 6.5 চেণ্টিমিটাৰ আৰু DA 5.5 চেণ্টিমিটাৰ। এতিয়া চোৱা DA মানে কি, ইয়াততো D বিন্দু নাই, আমি পোৱাই নাই। A পালোঁ, B পালোঁ, এইটো C পালোঁ, হয়নে।
এতিয়া যিটো বিন্দু পাম সেইটো বিন্দুই হ'ব আমাৰ কি বিন্দু ডি বিন্দু এতিয়া তো আমি চোৱা এ বিন্দু পালো এ বিন্দু পালে ইয়াত ডি এ আছে নে তাৰমানে এ বিন্দু পালো যেতিয়া ডি বিন্দুলৈ আমি দিব পাৰিম 5.5 সেন্টিমিটাৰ কিমান সেন্টিমিটাৰ জোখত এটা বৃত্তচাপ দিব পাৰিম 5.5 সেন্টিমিটাৰ এইটো হয়নে ধুনীয়াকৈ সুন্দৰভাৱে আমি জুখি লৈছো 5.5 সেন্টিমিটাৰ জোখত কোনটো বিন্দুৰ পৰা দিব পৰা যাব এ বিন্দুৰ পৰা এটা বৃত্তচাপ দিলো এনেদৰে এ বিন্দুৰ পৰা এটা বৃত্তচাপ দিলো এবাৰ আকৌ বোলে সি বিন্দুৰ পৰা এটা বৃত্তচাপ দিব পাৰিম এটো সি ডি হয়নে অৰ্থাৎ এইটো বিন্দুৰ পৰা যেটো বিন্দু আমি অন্য এটা বৃত্তচাপ দিম মানে এ বিন্দুৰ পৰাও দিছো এটা বৃত্তচাপ আৰু সি বিন্দুৰ পৰা এটা কি দিব লাগিব বৃত্তচাপ দিব লাগিব অৰ্থাৎ সি বিন্দুৰ পৰা যেটো বৃত্তচাপ দিম কিমান সেন্টিমিটাৰ দিম 6.5 সেন্টিমিটাৰ এতিয়া আমি স্কেলৰ সহায়ত 6.5 সেন্টিমিটাৰ জুখি লৈছো এনেদৰে হয়নে অৰ্থাৎ সি বিন্দু কেন্দ্ৰ কৰি কি কৰিলো আমি এটা বৃত্তচাপ দিলো এনেদৰে বৃত্তচাপ দিলো এটা বৃত্তচাপ দিয়াৰ পিছত দুইটা বৃত্তচাপে এইখিনি ঠাইত কাটিছে এই কটাকটি কৰা বিন্দুটোই হৈছে আমাৰ কি ডি বিন্দু বুজি পাইছানে আৰু এই বিন্দুটোলৈকে আমি কি কৰিব লাগিব এনেদৰে এতিয়া আমি সংযোগ কৰি দিব লাগিব মানে এ ডি ডাল সংযোগ কৰি দিম ধুনীয়াকৈ আৰু সি ডি ডাল আমি কি কৰি দিব লাগিব ডি এ ডালো সংযোগ কৰি দিলো বা সি ডি ডালো এতিয়া কি কৰি দিও এতিয়া আমি সংযোগ কৰি দিম এতিয়া সংযোগ কৰি দিয়াৰ ফলত এটা কি উৎপন্ন হ'ল আমাৰ এ বি সি ডি এটা চতুৰ্ভুজ অঙ্কন কৰা হ'ল বা চতুৰ্ভুজ উৎপন্ন হ'ল এতিয়া আমি অঙ্কন প্ৰণালীখিনি দেখিছো তো দেখুৱাইছো তোমালোকক চোৱা অঙ্কন প্ৰণালী চোৱা তোমালোকে ছবিটো চাই লো অঙ্কন প্ৰণালী আমি কি কৰিছো যে স্কেলৰ সহায়ত প্ৰথমে কি কৰিছো এ বি ইকুৱেল 6 সেন্টিমিটাৰ জোখত এডাল ৰেখাখণ্ড কি কৰি ললো অঙ্কন কৰি ললো ৰেখাখণ্ড এডাল আছিল হয়নে এ বি 6 সেন্টিমিটাৰ ঠিক আছে কোণমান যন্ত্ৰৰ সহায়ত বি কোণটো 105 ডিগ্ৰী ধুনীয়াকৈ কি কৰিলো আঁকি ললো কিহৰ সহায়ত কোণমান যন্ত্ৰৰ সহায়ত কি কৰিলো এ বি কোণটো কোনটো কোণ বি কোণটো এই বি কোণটো কি কৰি ললো আমি কোণমান যন্ত্ৰৰ সহায়ত জুখি ললো বুজি পাইছানে তাৰ পিছত আমি কি কৰিলো এই বি বিন্দু কেন্দ্ৰ কৰি বি এক্স ৰশ্মিৰ ওপৰত অৰ্থাৎ এটো হেতুকে লিখিছো যে বি বিন্দুৰ কেন্দ্ৰ কৰি বি এক্স ৰশ্মিৰ ওপৰত মানে বিসি 7 সেন্টিমিটাৰ জোখত কি কৰিলো এটা বৃত্তচাপ দিলো আৰু সেই বৃত্তচাপটোৱে কোনটো বিন্দুত কাটিছে বৃত্তচাপটোৱে সি বিন্দুত কাটিছে দেই সি বিন্দুত কাটিছে এই বৃত্তচাপটোৱে কোনটো বিন্দুত কাটিছে সি বিন্দুত কাটিছে ঠিক আছে তাৰ পিছত আমি কি কৰিলো এ বিন্দু কেন্দ্ৰ কৰি কিমান সেন্টিমিটাৰ জোখত দিলো 5.5 সেন্টিমিটাৰ আৰু সি বিন্দু কেন্দ্ৰ কৰি 6 কিমান সেন্টিমিটাৰ জোখত দিলো সি বিন্দু কেন্দ্ৰ কৰি 6.5 সেন্টিমিটাৰ জোখত দুটা বৃত্তচাপ দিলো এ বিন্দুৰ পৰা এটা দিলো আৰু সি বিন্দুৰ পৰাও এটা বৃত্তচাপ দিলো সেই বৃত্তচাপ দুটাই যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৱে হৈছে আমাৰ কি ডি বিন্দু এতিয়া বাহুকেইডাল কি কৰি দিলো আমি সংযোগ কৰি দিলো আৰু সংযোগ কৰি দিয়াৰ ফলত কি কৰিলো এ বি সি ডি এটা কি কৰা হ'ল চতুৰ্ভুজ অঙ্কন কৰা হ'ল বা চতুৰ্ভুজ পোৱা গ'ল ঠিক আছে তোমালোকক আকৌ এবাৰ দেখাই দিছো তোমালোকে এতিয়া চাই প্লে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা স্কেলৰ সহায়ত 6 সেন্টিমিটাৰ জোখৰডাল কি কৰিলো ৰেখাখণ্ড আঁকি দিলো কোণমান যন্ত্ৰৰ সহায়ত বি কোণটো কিমান ডিগ্ৰী আঁকিলো 105 ডিগ্ৰী আঁকি ললো বি বিন্দু কেন্দ্ৰ কৰি বি এক্স ৰশ্মিৰ ওপৰত বিসি 7 সেন্টিমিটাৰ জোখত এটা বৃত্তচাপ দিয়া হ'ল আৰু সেই বৃত্তচাপটোৱে কোনটো বিন্দুত কাটিছে সি বিন্দুত কাটিছে এতিয়া এ আৰু সি বিন্দু কেন্দ্ৰ কৰি ক্ৰমে ডি এ 5.5 সেন্টিমিটাৰ আৰু ডি সি ইকুৱেল 6.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ দুটা কি দিলো বৃত্তচাপ দিয়া হ'ল এই বৃত্তচাপ দুটাই যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটো হৈছে আমাৰ কি ডি বিন্দু এতিয়া বিন্দুকেইটা সংযোগ কৰাৰ ফলত আমি কি হ'ল এ বি সি ডি নামৰ এটা চতুৰ্ভুজ পৰা গ'ল এয়া আঁকিব লগা এ বি সি ডি
এটা চতুৰ্ভুজ তোমালোকে নিশ্চয় বুজি পাইছা বাৰু এবাৰ আমি আহিম পিছৰ প্ৰশ্নটিলৈ এবাৰ আমি 2 নম্বৰ প্ৰশ্নটি আৰম্ভ কৰিছোঁ 2 নম্বৰ প্ৰশ্নটি আছে এটা চতুৰ্ভুজ অংকন কৰা য'ত AB = 5 cm BC = 4.5 cm 4 cm CD = 3.5 cm DA = 4.5 cm আৰু angle C = 75 ডিগ্ৰী এইখিনি তথ্যৰ সহায়ত আমি কি কৰিম এতিয়া আমি এটা চতুৰ্ভুজ অংকন কৰিম এতিয়া আমি এইখিনি ডাটা লৈছো এই ডাটাখিনিৰ সহায়ত কি কৰিম এতিয়া এটা চতুৰ্ভুজ অংকন কৰিবলৈ যত্ন কৰিম ঠিক আছে বাৰু এতিয়া তোমালোকে ভালদৰে চোৱাচোন কোনটো কোণৰ মান দি আছে বাৰু চোৱাচোন C কোণটো মান দি আছে যদি আমাক C কোণটোৰ মান দি আছে তেতিয়াহ'লে আমি প্ৰথম AB বাহু আঁকিব নালাগে AB ৰেখাখণ্ডডাল 5 cm জোখত আঁকিব নালাগে এই C বাহুডাল লাগিবলৈ C থকা কোণটো আছে DC ডাল আছে আৰু BC ডাল আছে আমি সহজতে BC ডাল আঁকি ললেও হ'ব মই BC ডাল কিয় আঁকিম জানানে যে কাৰণ এই C কোণটো কিমান ডিগ্ৰী দি আছে 75 ডিগ্ৰী দি আছে অৰ্থাৎ যিটো কোণৰ মান দিয়া থাকে সেইডাল বাহুৰ মানে আঁকি ল'ব লাগে অৰ্থাৎ এতিয়া এই BC বাহুডাল আঁকিলে C কোণটো আঁকিব পৰা যাব না যাব BC বাহুডাল আঁকিলে B কোণটো আঁকিব পৰা যাব C কোণটো আঁকিব পৰা যাব কিন্তু ইয়াত দি আছে কোনটো কোণ C কোণটো গতিকে আমি কি কৰিম BC বাহুডালতে C কোণটো সুন্দৰভাৱে কি কৰিব পাৰিম আঁকিব পাৰিম গতিকে আমি কি কৰিম এতিয়া পেন্সিল কম্পাছৰ সহায়ত প্ৰথমে আমি কি কৰিম BC 4 cm জোখত এডাল কি কৰি লম ৰেখাখণ্ড আঁকি লম BC 4 cm জোখত এডাল কি কৰি লম ৰেখাখণ্ড ঠিক আছে এতিয়া এটোলৈকে 4 cm এটো BC 4 cm জোখত এতিয়া BC প্ৰথমে 4 cm জোখত কি কৰি ললো আমি এটা এডাল ৰেখাখণ্ড আঁকি ললো নাম দিলো কি B আৰু C কিমান সেন্টিমিটাৰ 4 cm এতিয়া আমাক C কোণটো কিমান ডিগ্ৰী দি আছে 75 ডিগ্ৰী C কোণটোৰ মান দি আছে 75 ডিগ্ৰী আমি এতিয়া কোণমান যন্ত্ৰৰ সহায়ত 75 ডিগ্ৰী কোণটো আঁকিবলৈ যত্ন কৰিম কোণমান যন্ত্ৰৰ সহায়ত এটা চোৱা মিলিছে নে বাৰু ধুনীয়াকৈ মিলিছে ন 75 ডিগ্ৰী এতিয়া এটা চোৱা এটো 70 ডিগ্ৰী হয়নে ইফালৰ পৰা আহিলে এটো 70 ডিগ্ৰী আৰু এটো কিমান ডিগ্ৰী হ'ব 75 ধুনীয়াকৈ দি দিছো 75 আৰু ধুনীয়াকৈ কি কৰিছো মই দীঘলকে এডাল ৰশ্মি টানি দিছো ৰশ্মিডালৰ নাম দিছো CX দেই ৰশ্মিডালৰ নাম দিছো CX এতিয়া চোৱা তোমালোকে C বিন্দু আছে এটো B পালো এটো C পালো এইখিনিত কি বিন্দু হ'ব এটো সাইডত এই বাহুডালৰ ওপৰত কি বিন্দু হ'ব আইডিয়া কৰাচোন এটো B হল এটো C হল এইখিনিত কি হ'ব বাৰু কি বিন্দু হ'ব এই বাহুডালৰ ওপৰত নিশ্চয় D বিন্দু হ'ব আৰু এটো সাইডে কি বিন্দু হ'ব A বিন্দু হ'ব গতিকে C বিন্দু কেন্দ্ৰ কৰি আৰু C বিন্দু কেন্দ্ৰ কৰি CD বাহু হ'ব নাই মানে C বিন্দু কেন্দ্ৰ কৰি অৰ্থাৎ C আছে ইয়াতো C আছে আৰু D এইখিনি D বিন্দু হ'ব এটো D আছে গতিকে C বিন্দু কেন্দ্ৰ কৰি CD ইকুৱেল কিমান সেন্টিমিটাৰ আছে ইয়াতে 3.5 সেন্টিমিটাৰ গতিকে স্কেলৰ সহায়ত আমি 3.5 সেন্টিমিটাৰ কি কৰি ললো জুখি ললো মানে এতিয়া কি কৰিম C বিন্দু কেন্দ্ৰ কৰি CX ৰশ্মিৰ ওপৰত 3.5 সেন্টিমিটাৰ জোখত এটা কি দিলো বৃত্তচাপ দিলো কিমান সেন্টিমিটাৰ জোখত 3.5 সেন্টিমিটাৰ জোখত এটা কি দিলো বৃত্তচাপ দিলো আৰু এই বৃত্তচাপটোৱে কোনটো বিন্দুত কাটিছে D বিন্দুত কাটিছে ঠিক আছে এইখিনি কাম শেষ
সেই তেতিয়াৰ দৰে আৰু আকৌ বি বিন্দুৰ পৰা এটা বৃত্তচাপ দিম, আকৌ ডি বিন্দুৰ পৰা আকৌ এটা বৃত্তচাপ দিম, বুজি পালানে? এতিয়া কি থাকিল আমাৰ এ বি থাকিল হয়নে, এ বি থাকিল আৰু থাকিল কি ডি এ থাকিল, বাকীখিনি কাম হৈ গ'ল। বি চি বাহুৰ কাম শেষ হয়নে, এই চি কোণৰ কাম শেষ, চি ডিৰ কাম শেষ, থাকিল কি কি এ বি আৰু ডি এ ইকুৱেল টু কিমান দিছে 4.5 সেন্টিমিটাৰ আৰু এ বি ইকুৱেল কিমান আছে 5 সেন্টিমিটাৰ। এতিয়া এ বি মানে হৈছে ইয়াত বি হে আছে, অৰ্থাৎ বি বিন্দুৰ পৰা দিব পাৰি যাব নাব, বি বিন্দুৰ পৰা নিশ্চয় দিব পৰা যাব, অৰ্থাৎ বি বিন্দুৰ পৰা কিমান দিছে কিমান সেন্টিমিটাৰ, বি বিন্দুৰ পৰা কিমান সেন্টিমিটাৰ জোখত দিব পৰা যাব, বি বিন্দু কিমান দিছে এ বি ইকুৱেল কিমান সেন্টিমিটাৰ দি আছে 5 সেন্টিমিটাৰ। গতিকে আমি বি বিন্দু কেন্দ্ৰ কৰি এ বিন্দুলৈকে 5 সেন্টিমিটাৰ জোখত এটা কি দিব পৰা যাব, বৃত্তচাপ দিব পৰা যাব। এতিয়া আমি 5 সেন্টিমিটাৰটো জুখি লৈছোঁ দেখিছেনে বাৰু, অৰ্থাৎ বি বিন্দু কেন্দ্ৰ কৰি এটা কি দিম আমি 5 সেন্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ লৈ এটা কি দিলোঁ বৃত্তচাপ দিলোঁ। বি বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ জোখত ব্যাসাৰ্ধ লৈ এটা কি দিলোঁ বৃত্তচাপ দিলোঁ। এইটো আপোনাৰ এ বি কামো শেষ হ'ল, ৰ'ল একেবাৰে কি ডি এ। গতিকে ডি বিন্দু আছে এ বিন্দু নাই, এটা আকৌ ডি বিন্দু কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ জোখত অন্য এটা কি দিম বৃত্তচাপ দিম, এইটো 4.5 সেন্টিমিটাৰ জুখি ল'লোঁ হয়নে, অৰ্থাৎ এইবাৰ ডি বিন্দু কেন্দ্ৰ কৰি দিম, ডি বিন্দু কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ জোখত, তোমালোকে চোৱাচোন কেনেকৈ দিছোঁ মই হয়নে। এতিয়া ডি বিন্দু কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ জোখত এটা কি দিলোঁ আমি বৃত্তচাপ দিলোঁ। সেই বৃত্তচাপ দুটাই যিখিনি ঠাইত কটাকটি কৰিছে, কটাকটি কৰা বিন্দুটোৱে হৈছে আমাৰ কি এ, অৰ্থাৎ কটাকটি কৰা বিন্দুটো হ'ব আমাৰ কি এ। ঠিক আছে, এতিয়া আমি কি কৰি দিম ডি বিন্দুৰ পৰা এ বিন্দুলৈকে বা ডি এডাল এ লৈকে কি কৰি দিম সংযোগ কৰি দিম। মই বাৰু কলমে দি দিছোঁ, একো নাই, তোমালোকে কাঠ পেঞ্চিলে দিবা দেই। এনেকৈ সংযোগ কৰি দিলোঁ, তাৰপিছত আকৌ কি কৰি দিম আমি এ বি সংযোগ কৰি দিম, সংযোগ কৰি দিলোঁ ধুনীয়াকৈ। এতিয়া সংযোগ কৰি দিয়াৰ ফলত কি কৰিলোঁ আমি এ বি চি ডি এটা কি হ'ল এটা চতুৰ্ভুজ অংকন কৰা হ'ল বা চতুৰ্ভুজ পোৱা গ'ল। এতিয়া আমি কি কৰিম আমাৰ অংকন প্ৰণালীখিনি তোমালোকক দেখাম ভালদৰে। প্ৰথম প্ৰশ্নটোৰ সৈতে প্ৰায় একেই, প্ৰথম প্ৰশ্নটোৰ সৈতে প্ৰায় আমাৰ কি হ'ব একেই হ'ব। এতিয়া তোমালোকে চোৱা স্কেলৰ সহায়ত বি চি ইকুৱেল 4 সেন্টিমিটাৰ জোখত এটা কি কৰা হ'ল ৰেখাখণ্ড আঁকি লোৱা হ'ল বা অংকন কৰা হ'ল। এইটো তোমালোকে গম পাইছাই। প্ৰথমে কি কৰিছোঁ আমি বি চি 4 সেন্টিমিটাৰ জোখত এডাল কি কৰা হ'ল প্ৰথমে ৰেখাখণ্ড আঁকি লোৱা হ'ল। তাৰপিছত আছে কি কোণমান যন্ত্ৰৰ সহায়ত চি বিন্দুটো কিমান ডিগ্ৰী আঁকি লোৱা হ'ল, কিমান ডিগ্ৰী জুখি লোৱা হ'ল 75 ডিগ্ৰী। কোণমান যন্ত্ৰৰ সহায়ত চি কোণটো 75 ডিগ্ৰী কি কৰা হ'ল জুখি লোৱা হ'ল বা ইয়াত জুখি লোৱা হ'ল লিখিবা হা, জুখি লোৱা হ'ল, কিমান লোৱা হ'ল জুখি লোৱা হ'ল। আমি কোণমান যন্ত্ৰৰ সহায়ত কি কৰিলোঁ, কোণমান যন্ত্ৰৰ সহায়ত এই কোণটো 75 ডিগ্ৰী, কিমান ডিগ্ৰী 75 ডিগ্ৰী। এই বাহুকেইডালৰ মানটো মই লিখিব থাকি গ'ল, এ বি ইকুৱেল টু কিমান হ'ব এ বিডাল 5 সেন্টিমিটাৰ আৰু এইটো হৈছে 4.5 সেন্টিমিটাৰ। ঠিক আছে, এতিয়া কোণমান যন্ত্ৰৰ সহায়ত কি কৰিলোঁ আমি চি কোণটো 75 ডিগ্ৰী জুখি লোৱা হ'ল। তাৰপিছত চি বিন্দু কেন্দ্ৰ কৰি কি কৰিলোঁ চি বিন্দু, এইটো নহয়নে চি বিন্দু কেন্দ্ৰ কৰি চি এক্স ৰশ্মিৰ ওপৰত, কোনডাল ৰশ্মিৰ ওপৰত চি এক্স ৰশ্মিৰ ওপৰত চি ডি ইকুৱেল টু কিমান সেন্টিমিটাৰ জোখত এটা বৃত্তচাপ দিয়া হ'ল 3.5 সেন্টিমিটাৰ জোখত এটা কি দিয়া হ'ল বৃত্তচাপ দিয়া হ'ল। ঠিক আছে, এইখিনি কাম শেষ। তাৰপিছত আকৌ কি হ'ল, আকৌ এবাৰ ডি বিন্দু আৰু বি বিন্দু দুইটা বিন্দু কেন্দ্ৰ কৰি আমি বি বিন্দু কেন্দ্ৰ কৰিও দিলোঁ এটা বৃত্তচাপ আৰু ডি বিন্দু কেন্দ্ৰ কৰি এটা কি দিলোঁ বৃত্তচাপ দিলোঁ। এতিয়া বি বিন্দু কেন্দ্ৰ কৰি চোৱা, বি বিন্দু কেন্দ্ৰ কৰি কিমান সেন্টিমিটাৰ জোখত এটা বৃত্তচাপ দিয়া হ'ল 5 সেন্টিমিটাৰ জোখত এটা বৃত্তচাপ দিয়া হ'ল। ডি বিন্দু কেন্দ্ৰ কৰি কিমান সেন্টিমিটাৰ জোখত বৃত্তচাপ দিয়া হ'ল 4.5 সেন্টিমিটাৰ জোখত বৃত্তচাপ দিয়া হ'ল। সেইটোকে লিখিছোঁ চোৱা যে ডি বিন্দু আৰু বি বিন্দু কেন্দ্ৰ কৰি ক্ৰমে এ বি ইকুৱেল 5 সেন্টিমিটাৰ আৰু ডি এ ইকুৱেল টু 4.5 সেন্টিমিটাৰ জোখত দুটা কি দিয়া হ'ল বৃত্তচাপ দিয়া হ'ল হয়নে। তাৰপিছত এই বৃত্তচাপ দুটাই
কোনটো বিন্দুত কাটিছে এ বিন্দুত কাটিছে কি বিন্দুত কাটিছে এ বিন্দুত কাটিছে হয়নে তাৰপিছত এতিয়া বাহুবোৰ কি কৰি দিলো সংযোগ কৰি দিলো সংযোগ কৰাৰ ফলত কি হ'ল এটা এ বি চি ডি এটা কি পোৱা হ'ল চতুৰ্ভুজ পোৱা গ'ল তোমালোকে নিশ্চয় বুজি পাইছানে বাৰু এ বি চি ডি এটা কি পোৱা গ'ল চতুৰ্ভুজ পোৱা গ'ল এয়াই আঁকিব লগা আমাৰ এ বি চি ডি এটা চতুৰ্ভুজ নিশ্চয় বুজি পাইছা বাৰু ঠিক আছে নেক্সট কুৱেশ্যন এতিয়া আমি আলোচনা কৰিম 3 নম্বৰটি এটা চতুৰ্ভুজ এ বি চি ডি অংকন কৰা য'ত এ বি ইকুৱেল 4 সেন্টিমিটাৰ বি চি ইকুৱেল 7 সেন্টিমিটাৰ এংগল এ ইকুৱেল 105 ডিগ্ৰী এংগল বি ইকুৱেল 75 ডিগ্ৰী আৰু এংগল চি ইকুৱেল 120 ডিগ্ৰী এইখিনি তথ্য বা ডাটাৰ সহায়ত আমি কি কৰিম এটা চতুৰ্ভুজ অংকন কৰিম আমাক এতিয়া প্ৰয়োজন হ'ব স্কেল পেন্সিল কম্পাছ পুনমান যন্ত্ৰ আদি এতিয়া প্ৰথমে চোৱা তোমালোকে এটা কথা ভালদৰে লক্ষ্য কৰিবা এতিয়া ইয়াতে কি কি কোণ আছে চোৱাচোন এ কোণ আছে বি কোণ আছে আৰু চি কোণ আছে নহয়নে যদি মই বি চি বাহুডাল আঁকি দিওঁ ইয়াত দুডালে বাহু আছে এডালৰ নাম এ বি বাহু আৰু এডালৰ নাম বি চি বাহু মই প্ৰথমে এ বি বাহুডাল আঁকি ল'ম এ বি বাহুডাল কিমান দি আছে 4 সেন্টিমিটাৰ এ বি বাহুডাল আঁকিলে কি কৰিব পাৰিম বি এ কোণটো আঁকিব পাৰিম বি কোণটো আঁকিব পাৰিম কাৰণ এ কোণটো মান 105 ডিগ্ৰী দিছে বি কোণটো মান কিমান ডিগ্ৰী দিছে 75 ডিগ্ৰী দিছে গতিকে আমি স্কেলৰ সহায়ত কি কৰিম এ বি ইকুৱেল 4 সেন্টিমিটাৰ জোখত এডাল ৰেখাখণ্ড আঁকি ল'ম এ বি 4 সেন্টিমিটাৰ জোখত কি কৰি ল'ম এডাল ৰেখাখণ্ড আঁকি ল'ম সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ হয়নে অৰ্থাৎ এ বি 4 সেন্টিমিটাৰ জোখত কি কৰি ল'লো এডাল ৰেখাখণ্ড আঁকি ল'লো ঠিক আছে তাৰপিছত কি কৰিছে এ কোণটো 105 ডিগ্ৰী আৰু বি কোণটো 70 ডিগ্ৰী এতিয়া আমি কোণকেইটা জুখি ল'ম কোণৰ মানকেইটা জুখি ল'ম বা কোণকেইটা জুখি ল'ম প্ৰথমে এ কোণটো জুখিছোঁ ধুনীয়াকৈ এইডাল দাগ চিহ্নৰ লগত এই আমাৰ চিহ্নটো সমান হ'ব লাগিব এতিয়া কোণমান তন্ত্ৰৰ সহায়ত 105 ডিগ্ৰী কোণটো জুখিব লগা হ'লে 90 ডিগ্ৰী হয়নে এইটো 100 ডিগ্ৰী আৰু এইটো 105 ডিগ্ৰী ধুনীয়াকৈ কি কৰিছোঁ আমি 105 ডিগ্ৰী ধুনীয়াকৈ জুখি দিম এতিয়া তোমালোকে চোৱা এ বিন্দুৰ পৰা ধুনীয়াকৈ আমি এডাল ৰশ্মি অংকন কৰি দিলোঁ কি কৰি দিলোঁ ৰশ্মি এই ৰশ্মিডালৰ নাম দিছোঁ এ এক্স ৰশ্মি তাৰপিছত বি কোণটো জুখিব লাগিব যিহেতু ইয়াতে বি কোণৰ মান কিমান দিছে 105 ডিগ্ৰী আৰু এ কোণটো কিমান ডিগ্ৰী হ'ল 105 ডিগ্ৰী হ'ল আৰু বি কোণটো কিমান দিছে 75 ডিগ্ৰী এতিয়া বি কোণটো জুখিম 75 ডিগ্ৰী এনেকৈ ধুনীয়াকৈ মিলাই ল'ম দাগ চিহ্নটোৰ লগত ধুনীয়াকৈ দাঁত এই চিহ্নটো মিলিছেনে আৰু এইটো মাজত পৰিব লাগিব দেই কিমান ডিগ্ৰী জুখিম 75 ডিগ্ৰী এতিয়া ইফালৰ পৰা জুখিম যেতিয়া 70 এইটো 70 ডিগ্ৰী আৰু এইটো 70 ডিগ্ৰী এইটো কিমান ডিগ্ৰী হ'ব 75 ঠিক আছে এতিয়া মই বি ৱাই আৰু এডাল ৰেখাখন আৰু এডাল কি কৰিম ৰশ্মি টানি দিম ধুনীয়াকৈ ৰশ্মি এই ৰশ্মিডালৰ নাম দিছোঁ বি ৱাই প্ৰথম ৰশ্মিডালৰ নাম দিছোঁ এ এক্স দ্বিতীয়ডালৰ নাম দিছোঁ বি ৱাই আৰু বি কোণটো কিমান ডিগ্ৰী হ'ল 75 ডিগ্ৰী হ'ল বুজি পাইছানে বাৰু তোমালোকে ঠিক আছে এতিয়া বি চি বাহুৰ কাম আছে আৰু চি কোণটোৰ কাম আছে বি চি বাহু আঁকি ল'লে মানে বি চি বাহু ল'লেহে মানে এ বি ৱাই ৰশ্মিৰ ওপৰত কোনডাল ৰশ্মিৰ ওপৰত বি ৱাই ৰশ্মিৰ ওপৰত বি চি ইকুৱেল 7 সেন্টিমিটাৰ জোখত এটা বৃত্তচাপ দিয়াৰ পিছতহে আমি কি কৰিব পাৰিম আমি এটা চি কোণটো আঁকিব পাৰিম দেই এতিয়া 7 সেন্টিমিটাৰ জোখত এটা কি দিম আমি বৃত্তচাপ দিম কোনটো বিন্দুৰ পৰা ধুনীয়াকৈ জুখি লৈছোঁ 7 সেন্টিমিটাৰটো ভালদৰে চোৱাচোন হয়নে
এতিয়া বি কোণটোৰ পৰা 7 সেন্টিমিটাৰ জোখত এটা BC বি কোণটোৰ পৰা 7 সেন্টিমিটাৰ জোখত এটা কি দিলোঁ ধুনীয়াকৈ বৃত্তচাপ দিলোঁ হয়নে বাৰু ঠিক আছে এই কোণটো অৰ্থাৎ BY ৰশ্মিৰ ওপৰত BC বি বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তচাপ দিলোঁ সেই বৃত্তচাপটোৱে কোনটো বিন্দুত কটাকটি কৰিছে C বিন্দুত কটাকটি কৰিছে অৰ্থাৎ B পৰা C লৈ কিমান সেন্টিমিটাৰ জোখত দিলোঁ এটা বৃত্তচাপ 7 সেন্টিমিটাৰ জোখত এটা বৃত্তচাপ দিলোঁ ঠিক আছে এইখিনি কাম শেষ এতিয়া আমি A কোণটো জুখিলোঁ B কোণটো জুখিলোঁ C কোণটো জুখিব লাগিব এইটো যেহেতু C কোণ তাৰ পিছৰ কোণটো হ'ব আমাৰ কি কোণ D কোণ এতিয়া আমি কি কৰিছোঁ এতিয়া আমি কোণমান যন্ত্ৰৰ সহায়ত C কোণটো জুখিম ধুনীয়াকৈ এনেকৈ মিলাই লোৱা এনেদৰে মিলাই লৈছোঁ এইটো যে এনেদৰে যে আহিছে সেইটো চেণ্টাৰটো বনাই লৈছোঁ বৃত্তচাপটোৰ লগত মই চেণ্টাৰটো মিলাই লৈছোঁ আৰু এইটো ধুনীয়াকৈ মিলিছে হয়নে বৃত্তচাপটোৰ লগত মই চেণ্টাৰটো মিলাই লৈছোঁ এতিয়া কিমান ডিগ্ৰী 120 ডিগ্ৰী এইটো 120 ডিগ্ৰী হয়নে বাৰু হয়নে 120 ডিগ্ৰী ধুনীয়াকৈ এডাল ৰশ্মি টানি দিয়া ধুনীয়াকৈ এডাল কি টানি দিম এতিয়া ৰশ্মি এই বিন্দুটোৰ লগত এনেকৈ লগাই ল'বা ৰশ্মি টানি দিম এনেদৰে আমি কি টানি দিম ৰশ্মি টানি দিলোঁ অৰ্থাৎ এই ৰশ্মিডালৰ নাম দিছোঁ CM কি নাম দিছোঁ CM এতিয়া এই CM ৰশ্মি আৰু AX ৰশ্মিয়ে যিটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম হৈছে D বিন্দু বুজি পাইছেনে বাৰু এতিয়া আমি এই C কোণটো কিমান ডিগ্ৰী লিখিলোঁ 120 ডিগ্ৰী নহয়নে বাৰু 120 ডিগ্ৰী এতিয়া CM ৰশ্মি আৰু AX ৰশ্মিয়ে যিটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম হৈছে কি D বিন্দু এতিয়া আমি আঁকিব লগা চতুৰ্ভুজটো আমাৰ ইমানেই বুজি পাইছানে ঠিক আছে আমি এতিয়া অংকন প্ৰণালীটো দেখাইছোঁ ছবিটো সৈতে মিলাই প্ৰথমে স্কেলৰ সহায়ত কি কৰিছোঁ AB = 4 সেন্টিমিটাৰ জোখত এডাল ৰেখাখণ্ড আঁকি লৈছোঁ নহয়নে বাৰু কোনডাল ৰেখাখণ্ড আঁকি লৈছোঁ আমি এইডাল যে AB 4 সেন্টিমিটাৰ জোখত কি কৰিছে এডাল ৰেখাখণ্ড আঁকি লৈছোঁ তাৰপিছত A বিন্দুত 105 ডিগ্ৰী আৰু B বিন্দুত 75 ডিগ্ৰী দুটা কোণ আঁকি লৈছোঁ কোণমান যন্ত্ৰৰ সহায়ত নহয় জানো A 105 ডিগ্ৰী আৰু B টো 75 ডিগ্ৰী তাৰপিছত কি কৰিছোঁ B বিন্দু কেন্দ্ৰ কৰি BY ৰশ্মিৰ ওপৰত B বিন্দু কেন্দ্ৰ কৰি এডাল BY ৰশ্মি হয়নে তো B বিন্দু কেন্দ্ৰ কৰি BY ৰশ্মিৰ ওপৰত BC কিমান সেন্টিমিটাৰ 7 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ এটা কি দিয়া হ'ল বৃত্তচাপ দিয়া হ'ল তাকে লিখিছোঁ বাৰু B বিন্দু কেন্দ্ৰ কৰি BY ৰশ্মিৰ ওপৰত BC = 7 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ এটা কি দিলোঁ বৃত্তচাপ দিয়া হ'ল আকৌ কি কৰিলোঁ C বিন্দুত 120 ডিগ্ৰী কোণ কি কৰিলোঁ অংকন কৰিলোঁ C বিন্দুত কি কৰিলোঁ 120 ডিগ্ৰী কোণ অংকন কৰিলোঁ ঠিক আছে তাৰপিছত এইটো C বিন্দুত 120 ডিগ্ৰী কোণ অংকন কৰিলোঁ নহয় জানো তাৰপিছত কি হ'ল চোৱা AX আৰু CM ৰশ্মি দুডালে ছেট কৰা বিন্দুটোৰ নাম হৈছে কি D এতিয়া কি হ'ল AX ৰশ্মি হয়নে আৰু এটা কি CM ৰশ্মি এই AX ৰশ্মি আৰু CM ৰশ্মিয়ে যিটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম হৈছে কি D হৈ গ'ল তাৰপিছত আমি দেখিলোঁ যে এটা কি উৎপন্ন হ'ল ABCD নামৰ এটা চতুৰ্ভুজ অংকন হ'ল অৰ্থাৎ আমি আঁকিব লগা চতুৰ্ভুজটো ইমানেই যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে কোনোবা যদি নতুন আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ আজিলৈ সামৰিছোঁ